হয় চাওক যোগী সভা পাঁচনীয়া যে আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰ বৰষুণীয়া নদী আমি মোহনপুৰ প্ৰথম খণ্ড দ্বিতীয় খণ্ডৰ বাসিন্দা হয় আৰু আমাৰ ইয়াত ৫ নং চৰ ৬ নং চৰৰ বাসিন্দা আছে। এতিয়া আমাৰ এইটো বিচিয়াৰ মাটি হয়, চৰকাৰী গোমাত বুলি হয়, কিন্তু আপোনাৰ ৫৩৩ বিঘা মাটি এতিয়া আছিল, কিন্তু বৰ্তমানে ব্ৰহ্মপুত্ৰ বৰষুণীয়া নদী আৰু বানাছে আৰু বিহি নদী নদীটো ভাঙি গুচি লৈ গ'ল। মোটামুটি ৩০-৪০ বিঘামান মাটি আছে। এতিয়া আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে আহি আমাক বহুত দিনৰ পৰাই কৈ আছে যে আপোনালোকে ঘৰখিনি খালী কৰি দিয়ক। আমি ঘৰখিনি কমপ্লিটলি পৰাই খালী কৰি দিছোঁ। এতিয়া আপোনালোকে দেখা পাইছে, এতিয়া চাই আছে যে নহয় ঘৰখিনি আচলতে খালী হৈছে, আমি খালী কৰি দিছোঁ। আৰু মছজিদটোৰ কথা আমি বহুত দিনৰ পৰাই কৈ আছোঁ, আমাৰ মণ্ডলীয় কতবা অফিচাৰক আমি কৈ আছোঁ যে আমাৰ মছজিদটো যদি ভাঙি ল'ব লাগে, আপোনালোকে যদি চৰকাৰৰ পৰা আমাক এৰি দিয়ে, আমাক আগত ক'ব, আমি মছজিদটো আগত লৈ যাম, গুচি লৈ যাম। কিন্তু আমাক কেতিয়ালৈ কোৱা নাই। আজি আমাৰ ইছলাম এটা ধৰ্ম, আজি আমাৰ এটা ধৰ্মত আঘাত আহি গ'ল যে মছজিদটো আমাৰ ভাঙি গ'ল। বহুত পুৰণীয়া মছজিদ আমাৰ এইটো আছিল, আমি এইটো জেগাত আমি আল্লাহৰ ইবাদত কৰিছিলোঁ, নামাজ পঢ়িছিলোঁ। আমাক যদি আগে যদি আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা যদি আমাক ক'লে হয় যে আপোনালোকৰ মছজিদটো আমাৰ চৰকাৰৰ পৰা অৰ্ডাৰ হৈছে, আপোনালোকে নিজে নিজে গুচি লৈ যাওক, আমি নিজে নিজেই গুচি লৈ গ'লোঁ হয়। আজি আমাৰ মছজিদটো ভাঙি দিলে, মানে আমাৰ বুকের পাঁচুটো ভাঙি গেল। আজি আমাৰ মাইকিংখিনি হোৱাৰ পিছতো সেইকেইটাক আজি আমি মানে ৰিমুভ কৰিছোঁ ইয়াৰ পৰা জেগাখিনি, যাতে আমি এনক্ৰ'চমেণ্ট ফ্ৰী কৰিছোঁ। মানে ৪৫ বিঘা মাটি যোনটো তেওঁলোকৰ দখলত আছিলে, আজি আমি ৭খন JCB লগাইছোঁ, আমাৰ পুলিচ ফ'ৰ্চ আছে, বাকী ডিপাৰ্টমেণ্টো আছে। আমাৰ এতিয়া যোনটো এনক্ৰ'চমেণ্ট হৈ আছিলে, দখলত আছিলে DPR পৰ্চনটো 45 বিঘা আছিলে। আজি এইখিনি 45 বিঘাটো আমি এনক্ৰ'চমেণ্ট ফ্ৰী কৰিছোঁ। 44টা যিখিনি পहिले আগতে বহুত আছিলে, সেইকেইটা আমাৰ আফটাৰ মানে তেওঁলোকক আমি জাননী দিয়াৰ পিছত তেওঁলোকে গুচি গৈছিলে। 44খন আছিলে বাকী, সেইকেইটা আজি তেওঁলোকক আমি গুচাই দিয়া হয়।